হে গাইস আসসালামু আলাইকুম বন্ধুসকল আপোনালোকে কেনেকুৱা আছে চাওক আমাৰ ভাৰতবৰ্ষ অলৰেডি ৰিসেন্টলি এটা খবৰ আহি গৈছে আপোনালোকে হয়তো গমেই পাইছে যে আমাৰ ভাৰতবৰ্ষৰ যিজন প্ৰধানমন্ত্ৰী হয় নৰেন্দ্ৰ মোদী আৰু সেই নৰেন্দ্ৰ মোদীয়ে এই নিউজ লাইভত বা আহি আৰু ভাষণৰ তেওঁৰ সময়ত কিবা কিবি কথা কৈছে আৰু এই কথাৰ ওপৰত আপোনাৰ আমালোকৰ ৰাজ্যৰ বা আমালোকৰ জনসাধাৰণৰ অতি গুৰুত্ব দেওয়া এইটো বস্তু এটা তো বন্ধুসকল কি কৈছে আমাৰ ভাৰতের প্রধানমন্ত্রী নরেন্দ্র মোদী বলক আমি এই ভিডিওটার জৰিয়তে আমি জানিম যে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কি কৈছে আমাক কি हमको ये तय करना पड़ेगा कि साल भर तक घर में कोई भी फंक्शन हो, कोई भी कार्यक्रम हो, हम सोने के गहने नहीं खरीदेंगे, सोना नहीं खरीदेंगे। विदेशी मुद्रा बचाने के लिए हमारी देशभक्ति हमें चुनौती पर भी बहुत जोर देना होगा, क्योंकि दुनिया में पेट्रोल डीजल इतना ज्यादा महंगा हो गया है, पहले से कई गुना ज्यादा कीमतें बढ़ गई है। तो हम सबका दायित्व है कि पेट्रोल डीजल की खरीद पर जो विदेशी मुद्रा खर्च होती है, पेट्रोल डीजल बचाकर हमें वो मुद्रा भी बचानी है। মিশন দিব খুজিছে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী বলক আমি এই ভিডিওটাৰ জৰিয়তে সকলো বস্তুখিনি জানে তাৰ আগতে আমি কৈ দিছো ভিডিওটা যদি আপোনালোকৰ ভাল লাগে তো লাইক শেয়াৰ কমেন্ট কৰি দিব তো আমি এতিয়া চাম যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী কি কৈছে চাও যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী এটা ভাষণ দিওতে কৈছে যে আমার ভারতবর্ষের মানুষ আমার ভারতবর্ষের যিবোৰ মানুষ আছে এইবোৰ এক বছৰলৈকে ফোন কিনিব ফোন যাতে নেকিনে কারণ ফোন যাতে নেকিনে আৰু যে পেট্রোল ডিজেল আৰু এইবোৰ যে গাড়ী চলে আৰু এই পেট্রোল ডিজেল এইবোৰ কমকৈ খৰচ কৰিব গৈছে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এইবোৰ কমকৈ খৰচ কিয় কমকৈ খৰচ কৰিব গৈছে আপোনালোকে হয়তো জানে যে আমি যেতিয়া পেট্রোল আৰু ডিজেল এইবোৰ যেতিয়া আমি বেছিকৈ খৰচ কৰিম তেতিয়া কি কৰিব আমাৰ দেশে ব্লেক কান্ট্রিৰ পৰা এই পেট্রোল এই ডিজেল বোৰ কি কৰে কিনি লৈ আহে আৰু তেতিয়া আমাৰ ভাৰতবৰ্ষৰ পৰা যি মুদ্ৰা দিয়ে আৰু সেই মুদ্ৰাটা ডলাৰৰ ৰূপত পৰিণত কৰিব লাগে আৰু এই ডলাৰৰ ৰূপত পৰিণত কৰিব গলে আমাৰ ভাৰতৰ অৰ্থনৈতিক আৰু আমাৰ পইচাৰ একেবাৰে মূল্য হেৰাক পাই যায় আপোনালোকে হয়তো জানে সেইকাৰণে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে এটা নিউজ দি দিছে যে এক বছৰৰ কাৰণে যদি গোল্ড বা সোনা নিকিনে আৰু পেট্রোল ডিজেল আৰু এইবোৰ যাতে কমকৈ খৰচ কৰে তো বন্ধুসকল আপোনালোকে হয়তো জানে আৰু এইবোৰ কমকৈ খৰচ কৰাতে আমাৰ ভাৰতবৰ্ষৰ পইচা সেভ হ'ব আৰু অৰ্থনৈতিক আৰু আগবাঢ়ি যাব কিন্তু যেতিয়া আমি এই পেট্রোল ডিজেল আৰু যেতিয়া এইবোৰ বেছিকৈ খৰচ কৰিম তেতিয়া কি হ'ব যে আমাৰ ভাৰতবৰ্ষৰ যিটো পুঁজি আৰু যিটো পইচা এইটো ডলাৰ ৰূপত পৰিণত কৰা হ'ব আৰু এই ডলাৰ ৰূপত পৰিণত কৰিব গলে আমাৰ পইচাটো তোৰ মূল্য কম হৈ যায় আপোনালোকে হয়তো গমেই পায় তো বন্ধুসকল এই ভিডিওটাৰ জৰিয়তে আমি এটা ক'ব গৈছো যে আপোনালোকে এই এক বছৰ আপোনালোকে পেট্রোল ডিজেল কমকৈ খৰচ কৰক আৰু এক বছৰৰ কাৰণে সোনা বা গোল্ড নিকিনিব তো বন্ধুসকল